দাইল কেনেকৈ বনায় হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ফেচবুক পেজত এটা ৰেচিপি ভিডিঅ' আপলোড কৰিছিলে মচুৰ দাইল কেনেকৈ মানে সিজিছে নে নাই সিজা সেইটোৰ ওপৰতে কোনোবাই ভিডিঅ' দিছিলে তাৰ শ্বেয়াৰ কৰিছে আৰু তাৰপিছত পলাশী দাস কংগ্ৰেছৰ মুখপাত্ৰ তেওঁ ইয়াৰ ওপৰত কমেণ্ট কৰিছে আৰু কি কৈছে সেইটো শুনক বহুত ফানি আছে ভিডিঅ'টো আপোনালোকে বাৰু দাইল বনাব নাজানে নেকি আপোনালোকে বাৰু খাদ্য সম্ভাৰ বনাব নাজানে নেকি যদিহে আপোনালোকে যদি খাদ্য সম্ভাৰ দাইল বা মাছ মাংসই হওক এইবিলাক যদি বনাব নাজানে তেনেহ'লে এতিয়া আৰু চিন্তাৰ কাৰণ নাই এতিয়াৰ পৰা আপোনালোকৰ বাবে উপলব্ধ হ'ব বিভিন্ন ৰেচিপিৰ সম্ভাৰৰ কিছুমান ৰেচিপি লৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পেজত উপলব্ধ হ'ব আৰু তাৰ পৰাই আপোনালোকে কেনেকৈ দাইল বনায় কেনেকৈ মাছ মাংস বনায় এইবিলাক আপোনালোকে শিকিব পাৰিব অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুকটোত হ'ব লাগিছিলে গঠনমূলক কামৰ কথা ফেচবুকত উপলব্ধ হ'ব লাগিছিলে উন্নয়নৰ কথা সমাজৰ কথা কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুকত দেখিবলৈ পালোঁ যে মচুৰ দালি কেনেকৈ সিজে তাকো চৰকাৰী মচুৰ দালি এগৰাকী মুখ্যমন্ত্ৰীৰ পেজটো হ'ব লাগিছিলে কি তাত লিখিব লাগিছিলে কি কিন্তু দেখুৱাই আছে কি কেনেকৈ মচুৰ দালি বনায় উন্নয়নৰ কথা নাই কেৱল খাদ্য সম্ভাৰ কেনেদৰে মচুৰ দালি বনায় কেনেদৰে মাছ মাংস বনায় এতিয়াৰ পৰা আপোনালোকে যদি নাজানে বনাব তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক পেজত গ'লে আপোনালোকে শিকি ল'ব পাৰিব এজন মুখ্যমন্ত্ৰীৰ কাম হ'ব লাগিছিল কি আৰু কৰিছে কি ভাবি সঁচাই আচৰিত হওঁ আমি হিতাধিকাৰী হৈ জীয়াই থাকিব নিবিচাৰোঁ প্ৰথম কথা আমি স্বত্বাধিকাৰী হিচাপে নিজকে চিনাকি দিব বিচাৰোঁ টাইলছ লগোৱা পাকঘৰত চৰকাৰী দাইল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পেজত মচুৰ দাইলৰ ৰেচিপি ভাবক আৰু কি দেখিবলৈ বাকী আছে ভগৱানেহে জানে কিবা এটা ভাল নালাগিল কাৰণ এগৰাকী মুখ্যমন্ত্ৰী হয় তেখেতৰ পেজত গঠনমূলক কামৰ খতিয়ানবিলাকে থাকিব লাগিছিল গঠনমূলক কামৰ কথাহে লিখিব লাগিছিলে কিন্তু দেখা পালোঁ যে তাত কেনেদৰে মচুৰ দালি বনায় এটা কথা ভাল দালিত কিন্তু ৩-৪টা হুইচেল নবজালেও হয় এটা হুইচেলতে দালি সিজি যায় কিন্তু বাইদেউগৰাকী যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ভিডিঅ' দিলে বাইদেউগৰাকীয়ে মচুৰ দালি বনাই আছে তেখেতে এখন অমিতাও দিছে আৰু ৩-৪টামান হুইচেল মাৰিছে ৩-৪টা হুইচেল দিলে আৰু অমিতা দিলে দাইলটো এনেও সিজিব এটা হুইচেল দি দাইলটো বনোৱা হ'লে আমি তেতিয়া বুজি পালোহেঁতেন আৰু ৩-৪টা হুইচেল দিলে ছাগলী মাংসও সিজে এইটো স্বাভাৱিক কথা এটা হুইচেলত দাইলখিনি সিজিব লাগিছিলে আমি নৰ্মেলি দালি বনালে এটা হুইচেলতে দালি সিজে কিন্তু হাতত দামী স্মাৰ্টফোন টাইলছ লগোৱা পাকঘৰ সিজাইছে আকৌ বাইদেউগৰাকীয়ে চৰকাৰী অনুদানত পোৱা দালি আচৰিত লাগে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কিয় ভাবি লৈছে যে অসমত শিক্ষিত মানুহ নাই যি কি নহওক কেতিয়াবা আপুনি আপোনাৰ ফেচবুক পেজখন চাবচোন তাত কমেণ্টবিলাক মানুহে কি দিয়ে আপুনি সময় উলিয়াই যিহেতু আপুনি সময় পায়েই ফেচবুকতে আজিকালি চৰকাৰ চলাই ফেচবুকতে আপুনি ঘোষণা কৰে তেনেহ'লে আপুনি কমেণ্টবিলাক পঢ়িবচোন এটা কথা হয় পিছে টাইলছ মাৰ্বল লগোৱা পাকঘৰত ৰানিং ৱাটাৰ পানীৰে চৰকাৰী দাইল ধুই যদি দাইল বনাইছে নিসিজাকেনো থাকিব পাৰেনে অবভিয়াছলি সিজিব ফ্ৰীতে খোৱাবোৰৰ সকলো সিজিয়ে আছে যদি চাবলৈ যাওঁ ফ্ৰীতে যিসকলে পাইছে তেওঁলোকৰ সকলো সিজিয়ে আছে কিন্তু টেক্স পেয়াৰবিলাক যিবিলাকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে প্ৰত্যেকটো বস্তু টেক্স দি আছে সেইবিলাকৰ মানুহৰ কিন্তু চাউল সিজোৱাটো দূৰৰে কথা চাউল দালি একোৱেই সিজাব পৰা নাই মচুৰ দালি চেনি নিমখে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে তেওঁক ৰক্ষা কৰিব তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ভুল কথা ভাবিছে মচুৰ দালি চেনি নিমখে আপোনাক ৰক্ষা কৰিব নোৱাৰে যদি আপোনাক ৰক্ষা কৰিব পাৰে তেনেহ'লে জুবিন গাৰ্গ ডাঙৰীয়াক যদি ন্যায় দিব পাৰে তেতিয়াহে আপুনি ৰক্ষা পৰিব টাইলছ লগোৱা পাকঘৰত চৰকাৰী দাইল ভাবক তাকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত যোনটো মানে ফেচবুক পেজ আছে তাত মচুৰ দাইলৰ ৰেচিপি আপলোড কৰিছে ভাবিলে মানে হাঁহি উঠে আচলতে এতিয়া ৰাজনৈতিক সিদ্ধান্তৰ ঠাইত ৰন্ধনশৈলী বৰ্ণনা য'ত তেওঁ ৰাজনৈতিক সিদ্ধান্তৰ কথা লিখিব লাগিছিলে য'ত উন্নয়নৰ কথা ক'ব লাগিছিলে তাত এতিয়া তেওঁ ফেচবুক পেজত কি হৈছে ৰন্ধনশৈলী বৰ্ণনা দিছে কেনেদৰে মচুৰ দালি বনায় সেইকাৰণে মই আগতেই কৈছোঁ যে আপোনালোকে যদি খাদ্য সম্ভাৰ বনাব নাজানে মচুৰ দালি বনাব নাজানে মাছ মাংস বনাব নাজানে এতিয়াৰ পৰা চিন্তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক পেজত গ'লে আপোনালোকে বিভিন্ন খাদ্যৰ ৰন্ধনশৈলী আপোনালোকে তাতে বৰ্ণনা পাব আগলৈ বা কি দেখিবলৈ পোৱা নাজানো আৰু
ঠিক আছে মানি লৈছে বাৰু একাংশৰ দাইল সিজিছে মচুৰ দালি চৰকাৰে দিয়ে একাংশৰ দাইল সিজা নাই কিন্তু গুৰুত্বপূৰ্ণ কথা এইটো হ'ব লাগিছিলে যে চৰকাৰে মচুৰ দাইল দিব লাগে কিয় মচুৰ দালি কিনি খোৱাৰ সামৰ্থ্য আপোনাৰ ভাগিন নাইবা অসমবাসীৰ নাই নেকি আপুনি এনে এখন অসম গঢ়িলে আমি সকলোৱে আনন্দিত হ'লোহেঁতেন যিখন ৰাজ্যৰ বাসিন্দাৰ মচুৰ দালিয়ে নহয় প্ৰতিদিনে ছাগলী মাংস পনীৰ আৰু কোল্ড প্ৰেছ অলিভ অইল যিটো অলিভ অইল সাধাৰণতে মন্ত্ৰী আমোলাৰ বা ধনী মানুহৰ ঘৰত থাকে সেইখিনি কিনি খোৱাৰ সামৰ্থ্য থাকিলেহেঁতেন তেতিয়া আমি গৌৰৱ অনুভৱ কৰিলেহেঁতেন কিন্তু চৰকাৰৰ কম মূল্যৰ মচুৰ দালি বিচাৰি হাবাথুৰি খোৱাটো অৰ্থনৈতিক উন্নয়ন আৰু